আজি এই মঞ্চত যদি তেওঁলোক লগত থাকিলেহেঁতেন তেতিয়াহ'লে হয়তো তেওঁলোকো খুব আনন্দিত হ'লহেঁতেন। যি নহওক, যেতিয়া আকাশৰ পৰা মঞ্চখনৰ পৰা আঁতৰি গৈ যেতিয়া মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, বহুতে মোক সেইটো সময়ত বহুতখিনি কথা কৈছিলে, কিন্তু এটা কথা মই আজি স্বীকাৰ কৰিছোঁ আপোনালোকৰ আগত, কিয়নো সেইটো সময়ত সেই সিদ্ধান্তটো খুব কঠিন সিদ্ধান্ত আছিলে। সেইটো সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে, গতিকে সেই সময়খিনিত ভাৰতীয় জনতা পাৰ্টীক কৰিবলৈ যোৱাত অলপ কঠিন আছিলে। কিন্তু সেই সময়খিনিতো টাই আহোম ছাত্ৰ সন্থাৰ মোক বহু সতীৰ্থই মোক বহুত সাহস দিছিলে তেওঁলোকে। আৰু সেইটো সময়ত মানে মই এজনেই সতীৰ্থ আছিলে, যিজন সতীৰ্থই মই যেতিয়া যোগদান কৰিবলৈ গৈছোঁ সেই সময়ত মোক সকলো ফালৰ পৰা তেওঁলোকে সহযোগিতা আগবঢ়াইছিলে। বসন্ত গগৈ ডাঙৰীয়া তেওঁ আছে সভাপতি হিচাপে, কিয়নো সেই সময়ত আমি যিটো টাইমত আকাশৰ পৰা গৈ বিজেপি জইন কৰিবলৈ গৈছোঁ, সেইটো টাইমত অকল বসন্ত গগৈ ডাঙৰীয়াই মোক প্ৰায় 20খনমান গাড়ী দি জইন কৰিবলৈ যোৱা সময়ত মোক সহায় কৰি দিছিলে। গতিকে তেওঁক মই আৰু আমাৰ যি সংগ্ৰামখন, বহুতে কয় আহোমৰ বেলি মাৰ গ'ল বা যথেষ্ট কথা কয়, এই কথাবিলাকে আমাৰ অন্তৰত লাগে, কিয়নো আমি সঁচা আন্তৰিকতাৰে আমি খুব আন্তৰিকতাৰে সংগঠনটো কৰিছিলোঁ। গতিকে সংগঠনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি খুব ভালদৰে সেই সময়ত অসীম দাৰ নেতৃত্বত আমি আগবাঢ়ি গৈছিলোঁ। আৰু অসীম দাই বলিষ্ঠভাৱে আমাক সকলোকে আগবঢ়াই লৈ গৈছিলে। আৰু আজি যিটো সময়ত সকলোৱে কয় আহোমৰ বেলি মাৰ যোৱা সময় হৈছে বা অন্যান্য যিখিনি কথা কয়, আমি আজি সাজুৰে ক'ব পাৰোঁ যে এইখন মঞ্চৰ পৰা আহোমৰ বেলি কাহানিও মাৰ নাযায়। আৰু সেই বেলি উদয় হ'বই। আৰু অহা দিনবিলাকত আমাৰ যি হেৰুৱা সন্মান, আমাৰ যি মৰ্যাদা, আমাৰ যি প্ৰাপ্তি অধিকাৰ, আমাৰ জনগোষ্ঠীটোৱে যিখিনি পাবলগীয়া, সেইখিনি আমি কিন্তু আজৰি আনিবলৈ আমাৰ প্ৰত্যেকজন টাই আহোম ছাত্ৰ সন্থাৰ তথা আহোমৰ প্ৰত্যেকজন জাতি জনগোষ্ঠী আমাৰ লোক আমি আমাৰ লগত আছে, সকলোৱে আমি একেলগে আমাৰ প্ৰাপ্তি অধিকাৰখিনি আমি আনিব পাৰিম। কিয়নো মোৰ আপোনালোকৰ ওপৰত বিশ্বাস আছে, টাই আহোম ছাত্ৰ সন্থাৰ প্ৰত্যেকজন মোৰ ছাত্ৰ বন্ধুৰ ওপৰত বিশ্বাস আছে। আজি মহিলাসকল আহিছে, মহিলাসকলে নতুন উদ্যমে ওলাই আহিছে। গতিকে এইখিনি আমি আমাৰ যি হেৰুৱা সন্মান, আমাৰ যি হেৰুৱা যিখিনি আমি হেৰুৱাইছোঁ বিগত দিনত, আমি বহু হেৰুৱাইছোঁ। বহুতে কয় আমি হেৰুৱা নাই, কিন্তু আমি অকপতে স্বীকাৰ কৰিছোঁ আমি বহুখিনি হেৰুৱাইছোঁ। কিয় হেৰুৱাইছোঁ? সেইদিনাখন এতিয়া মই জিকাৰ পিছত ৰাইজমেলত গৈছিলোঁ, প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক যেতিয়া মই চাওলুং চুকাফাৰ কথা কৈছিলোঁ, তেওঁ তেতিয়া মোক কৈছে যে চাওলুং চুকাফা কেতিয়াও মানে আহোমৰ নহয় বা আহোম বুলি কিয় কৈছা? কিন্তু মই আজি কৈছোঁ চাওলুং চুকাফাই হওক বা লাচিত বৰফুকনে হওক, আজি মূলা গাভৰুৱে হওক, আজি জয়মতীয়ে হওক, এই বীৰ বীৰাংগনাসকলক দেশৰ যেতিয়া বা ৰাজ্যৰ যেতিয়া সংকটৰ সময় হয় তেতিয়া কিন্তু তেওঁলোকক স্মৰণ কৰা হয়। তেওঁলোকৰ যিটো এতিয়া পবিত্ৰ দিনটো আহে, দিৱসটো আহে, তেতিয়া কিন্তু কোনেও তেওঁলোকক কিন্তু আমি পূজা কৰা দেখা নাপাওঁ। তেওঁলোকৰ যি দিৱসটো পালন কৰাৰ ক্ষেত্ৰত টাই আহোম ছাত্ৰ সন্থাই হওক বা অন্যান্য আমাৰ যিসকল জাতি জনগোষ্ঠী আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছে, বা আজি টাইপা আছে বা আহোম সভা আছে, খোৱালুং সংঘ আছে, এই আহোম সংগঠনকেইটা বাদ দি বেলেগে কিন্তু আমি স্মৰণ কৰা দেখা নাপাওঁ। এই কথাটো আমি এইকাৰণেই মই মঞ্চত সদায় কওঁ, কিয়নো যেতিয়াই জাতিৰ সংকটৰ সময়ত হয় লাচিত বৰফুকনৰ কথা ক'ব, কোনে কয় লাচিত নাই, হাজাৰ লাচিত আগুৱাই, কিন্তু লাচিত দিৱসটো কিন্তু কোনো নাপাতে।